বিহু হ'ল আমাৰ জাতীয় উৎসৱ আৰু আমি এই পৰম্পৰাটো সদায় জীয়াই ৰাখিবই লাগিব। কিন্তু এইখিনিতে কেইটামান মই কথা ক'বলৈ বিচাৰিছোঁ। মোৰ আচলতে একপক্ষীয় এইটো আপোনাৰ মতামত হয় আৰু আপোনালোকো যদি মোৰ ক্ষেত্ৰত একমত হয় তেতিয়াহ'লে এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিবলৈ আচলতে নাপাহৰিব। চাওক, গাঁৱত যে কিছুমান সৰু সৰু আপোনাৰ এই মানে ফাংচন পাতে, আপোনালোকেও যদি কোনোবা মানে এনেকুৱা অভিজ্ঞতা আছে তেতিয়াহ'লে মোক এটা আপোনালোকে কমেণ্ট কৰি দিব। যিখিনি আচলতে গাঁৱত সৰু সৰু ফাংচন পাতে, আচলতে প্ৰত্যেক চুবুৰীতে এখন এখন ফাংচন বুলি ক'লেও আচলতে বেয়া নহ'ব। কিন্তু সেই ফাংচন পতাৰ নামত গাঁৱৰ সাধাৰণ ৰাইজক যি আচলতে আপোনাৰ দিন ডকাইতিৰ দৰে আচলতে যি এটা ছিষ্টেম কৰে আপোনাৰ মানে পইচা বিচাৰি, সেইটোত আচলতে মই একেবাৰে একমত নহয়। কিয়নো এতিয়া সকলোৱে জানে যে সকলোৱে আচলতে আৰ্থিকভাৱে ইমান সবল নহয়। এতিয়া মানে বৰ্তমান আপোনাৰ দেশৰ অৱস্থাটোৱে বেয়া আৰু তেনে ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহৰ কি অৱস্থা হ'ব আপোনালোকে এবাৰ মানে কথাটো চিন্তা কৰি চাওক। কিন্তু তেনে সময়তে প্ৰত্যেক চুবুৰীতে ফাংচন পাতি ফাংচনৰ নামত আচলতে ধন দাবী কৰাটো কিমান গ্ৰহণযোগ্য কথা। সকলোৱে 4-5খন আপোনাৰ গাঁৱে মিলি যদি এঠাইত আপোনাৰ মানে ফাংচন পাতে সেনেকৈও হৈ যায়। কিন্তু নহয়, প্ৰত্যেককে মানে দেখাক দেখি সকলোৱে চুবুৰীত ফাংচন পাতি বোলে মোক ইমানকৈ লাগিবই, বোলে আমাক ইমানকৈ লাগিবই। আৰে ভাই, 2000-3000 টকা মানুহে 2000-3000 টকা বাদ দিয়ক, আপুনি 500 টকাও আজিৰ যুগত আচলতে মানে আপোনাৰ দিবলৈ হাতত নাই। যাৰ পইচা আছে বাৰু তাৰ কথা নকওঁ, মানে কিন্তু মানে যিখিনি মানুহে আপোনাৰ মানে দিন হাজিৰা কৰি থাকে, মই সেইখিনি মানুহৰ কথা কৈছোঁ যে এনেকৈ আচলতে ধন দাবী কৰাটো উচিত নহয়। আপোনালোকে যি মন যায় মানে তাকে দিব আৰু আচলতে তাকে লৈ পেলানি আপোনাৰ মানে সন্তুষ্ট থাকিব লাগে। কিন্তু তেনেকুৱা হোৱা দেখা নাযায় যে আমাক 500 লাগিবই, আমাক 1000 লাগিবই। আচলতে সেইটো কথা তেনেকুৱা নহয় যে বিহু আমাৰ এক আপোনাৰ পৰম্পৰা আৰু সেইটো বিহুক আমি মানে ৰাখিবই লাগিব। কিন্তু সেই বুলি বিহুৰ নামত আচলতে ধন আপোনাৰ দাবী কৰাটো একেবাৰে কিন্তু গ্ৰহণযোগ্য কথা নহয়। ঠিক আছে, আপুনি বাৰু যেন তেন টকা 500 দিলে, কিন্তু 500 টকা দিয়াৰ পিছতো আপুনি যেতিয়া ফাংচনখনত চাবলৈ যাব তেতিয়া কিন্তু আপুনি এখন চকী বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগিব। কাৰণ মানে যিসকল কমিটি মানুহ থাকে সেইসকল মানুহৰ যিখিনি আত্মীয় আছে, মিতিৰ কুটুম আছে, আচলতে সেইখিনিকে আকস্থান দিয়া দেখা যায়। কিন্তু আপুনি মানে টকা 500 দিও যে এখন চকী পাব সেইটো কিন্তু আপুনি আশা কৰিব নোৱাৰে। আৰু আজিকালি বিহু আচলতে ফাংচনবোৰত এনেকুৱা কিছুমান হৈ গৈছে যে আপোনাৰ যিখিনি মানে সৰু বহতীয়ে হওক বা আপোনাৰ বৰ বিহুৱতী হওক বা কিবা আপোনাৰ ডেন্সৰ কিছুমান মানে প্ৰগ্ৰেম থাকে ন, মানে সেইবিলাকত মানে পইচা নোখোৱালে আপোনাৰ তালৈ যেন প্ৰাইজটো নাহেই। মানে আপোনাৰ যিটো প্ৰথম পুৰস্কাৰ মানে সেইটো আপুনি আনিবই নোৱাৰে। আচলতে সেইটো হ'ব নোৱাৰে, সেইটো হ'ব আচলতে নালাগে। আৰু যদি হয়ো নহয় তেন্তে আচলতে যিখিনি প্ৰতিভা আছে সেইখিনি সদায় লুপ্ত হ'বলৈ আপোনাৰ মানে লুপ্ত হৈ যায়। চ' মানে যিগৰাকীয়ে পাৰে বা যিগৰাকীয়ে আচলতে অভিজ্ঞতা আছে আচলতে সেইখিনি মানুহকে আমি মানে আগবঢ়াই নিব লাগে। আৰু ইমান টকা আপোনাৰ গাঁৱত আপোনাৰ বিচাৰি মানে গাঁৱৰ মানুহক হাৰাশাস্তি কৰাতকৈ আমি যদি গাঁৱতে থকা এজন যুৱকক আচলতে ফাংচনখনলৈ মাতি নি কেইটামান টকা দিওঁ, তেন্তে হ'লে সেই আচলতে গাঁৱৰ ল'ৰাটোৱে অকণমান আপোনাৰ আৰ্থিকভাৱে মানে সবল হ'ব। কিন্তু তাকে নকৰি আপোনাৰ বহুতৰ আঁতৰৰ পৰা আচলতে কিছুমান গায়ক মাতি আনি, যাৰ আচলতে মাতো একেবাৰে ইমান আপোনাৰ ঠিক নহয়, সেইসকলক মাতি আনি এনেই পইচাটো খৰচ কৰাতকৈ গাঁৱৰে যদি কিছুমান আপোনালোকে আচলতে প্ৰতিভা বিচাৰি যদি আপোনালোকে আনি সেই গাঁৱৰ ল'ৰাটোকে যদি অকণমান আগবঢ়াই দিবলৈ চেষ্টা কৰে, তেন্তে হ'লে এই ক্ষেত্ৰত মানে যিখিনি আপোনাৰ লুকাই থকা যিখিনি আচলতে প্ৰতিভা আছে সেইখিনি নিশ্চয়কৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। চ' এনেকুৱা নকৰিব। আচলতে বিহুক সদায় বিহু হৈ থাকিবলৈ দিয়ক, কেতিয়াও বিহুক বেপাৰলৈ পৰিণত নকৰিব। একমত হ'লে শ্বেয়াৰ কৰি দিব।